বিধ্বংসী বানত হাহাকাৰ বাক্সাত ভেটি মাটি উচনৰ পাছত নৈৰ সোঁত সলনিৰ চেষ্টা জেচিবিৰে নৈৰ সোঁত সলনিৰ চেষ্টা নৈপৰীয়াবাসীৰ ৰাজ্যত কালৰূপী বানৰ বিধ্বংসী দৃশ্য এয়া বিগত ৩টা সংহাৰী বানত এইদৰে ভেটি মাটি উচন কৰিলে বাক্সাৰ বুৰেশ্বৰৰ নিজকুলিবাসীৰ আৰু কালৰূপী বানৰ পৰা উদ্ধাৰ পাবলৈ এতিয়া নৈৰ গতিপথ সলনিৰ চেষ্টা এইসকল নৈপৰীয়াৰ বিগত বানত এইদৰে অঞ্চলটোত নিশ্চিন্ন হৈছে শ শ বিঘা কৃষিভূমি অঞ্চলটো মানচিত্ৰৰ প্ৰায় নিশ্চিন্ন হোৱাৰ উপক্ৰম হোৱাত বিটিচি প্ৰশাসনৰ সহযোগত ৩খন জেচিবিৰে এইদৰে নদীৰ গতিপথ সলনিৰ চেষ্টা এই যে পুঠিমাৰী নদীৰ যি বান আছে বানৰ ফলত এতিয়া গৰাখহনীয়া এনেকুৱা এটা ৰূপ লৈছে তো ২-৩ দিন যদি এনেদৰে যদি থাকে আমি যদি ভাসটো যদি কাটি যদি নিদিওঁ তো গাঁওখনে টোটেলি নদীৰ বুকুত জাহ যাব মানে নিশ্চিন্ন হৈ যাব টোটেলি আমি বিটিচি প্ৰশাসনৰ গণেশ কছাৰী ইএম ডাঙৰীয়াক আমি ধন্যবাদ জনাব লাগিব হৃদয়ৰ পৰা কাৰণ তেখেতে নিজৰ অনুদানেৰে তেখেতে ৩খন জেচিবি আমাক প্ৰদান কৰিছে যে কৈছে তহঁতে এই ৩খন জেচিবি মই দিছোঁ তো এই যিমান কেইদিন লাগে তহঁতে ৰাইজে ওলাই কিনে খান্দি লোৱা বিধ্বংসী বানে ইতিমধ্যে অঞ্চলটোৰ ৰাইজলৈ অশনি সংকেত মাতি আনিছে যদিও আজিলৈ ৰাইজৰ কাষত উপস্থিত হোৱা নাই জলসম্পদ বিভাগ পৰিণতিত এইদৰে বিটিচিৰ ইএম গণেশ কছাৰীৰ তৎপৰতাত এইদৰে নৈৰ গতিপথ সলনিৰ চেষ্টা এইসকল নৈপৰীয়াৰ বুৰেশ্বৰৰ পৰা ৰঞ্জিত ৰাজবংশী প্ৰাগ নিউজ